সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে। হয়, আজি 10 আগষ্ট ৰাতিপুৱা কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে সদায় কোৱাৰ দৰে নতুনকৈ চেনেলটোলৈ আপোনালোক যিসকল আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাব পায়। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ যদি চাওঁ, মুখ্যমন্ত্ৰীক উভতি ধৰিলে আছুৰ সভাপতি উৎপল শৰ্মা ডাঙৰীয়াই। এতিয়া উৎপল শৰ্মা ডাঙৰীয়াই মন্তব্য কৰিছে, যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ক'লে যে বান সাহায্য বা যিকোনো ক্ষেত্ৰত এতিয়া মই দিল্লীৰ লগত তেনেদৰে কথা পাতিবলৈ হাত পাতিবলৈ মোৰ বেয়াই লাগে বা লাজেই লাগে বা এনেকুৱা ধৰণৰ মন্তব্য কৰিছে এই ক্ষেত্ৰত। তো এতিয়া তেওঁ মন্তব্য কৰি কৈছে যে যিকোনো ক্ষেত্ৰত এতিয়া যদি আমি চাওঁ তেনেহ'লে প্ৰতিটো দিশতে তেওঁলোকে দেখোন সেইখিনি ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ হাত নপতাকৈ নহয়। তেতিয়া এই বান পৰিস্থিতিৰ সময়ত আৰু কি তেনেকুৱা ধৰণৰ মন্তব্য কৰিছে। আৰু বিশেষকৈ যদি চাওঁ, নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰী ডাঙৰীয়া হওক, গৃহমন্ত্ৰী ডাঙৰীয়া হওক, সঘনাই দুবাৰ তিনিবাৰকৈ আহে। আৰু এতিয়া এই বৰ্তমান যিটো পৰিস্থিতিত কিয় এবাৰো আহিবলৈ তেওঁলোকৰ সময় নহ'ল। আৰু এই ক্ষেত্ৰত একেবাৰে ব্যৰ্থ ৰাজ্য চৰকাৰ হৈছে। কেন্দ্ৰীয় চৰকাৰে কেইটকামান টকা দিলেই সকলোখিনি সমস্যা সমাধান নহয়। কাৰণ কেলে এজন দেশৰ প্ৰধানমন্ত্ৰী হৈ যদি ৰাইজৰ ওচৰত আহে, যিদৰে নিৰ্বাচনৰ সময়ত আহিছিলে, তেওঁলোকে অলপ হ'লেও সকাহ পাব। আৰু এতিয়া এই ক্ষেত্ৰত অধিক তেওঁলোকে কি কৰিছে যে যেনেদৰে সহায় কৰিব পাৰি তেনেদৰে সহায় কৰিব লাগিব ৰাইজক। কাৰণ কেলে সকলো সপোন তছনছ হৈ গ'ল। ৰাইজৰ সকলো আশা সপোন সকলো ভাঙি চুৰমাৰ কৰি দিলে এই মহাবলে। আৰু বিশেষকৈ যি অবৈধ শিল খনন আপোনালোকে যদি চাই, কয়লা খননটো এইবিলাক বন্ধ হ'ব লাগে। নহ'লে আগন্তুক সময়ত এতিয়া ধৰি লওক এইটো যি মহাবলয় আহিলে, এইটো মহাবলয় যে একেবাৰে শেষ হৈ যাব, সাহায্য দিলে, ঘৰ বনালে বা যি যেনেদৰে ক্ষতিপূৰণ দিলে তেনেকুৱা ধৰণৰ একেবাৰে স্থায়ী সমাধান নহয়। কাৰণ কেলে আমাৰ যিটো এই যি মহাবলয় মূল কাৰণটো হৈছে ক'ত? নাগালেণ্ডত বা এই যি শিল খনন হওক, কয়লা হওক বা এইখিনি আমি বিশেষকৈ সমাধান কৰিব লাগিব। আৰু এই ক্ষেত্ৰত বিভিন্ন মন্তব্য আগবঢ়াইছে। আৰু আমি যদি বিশেষকৈ চাওঁ তেনেহ'লে এই যিটো মহাপ্ৰলয় বা এই যি বানপানীটো সমস্যা সমাধান কৰিবলৈ হ'লে কিন্তু যিটো প্ৰকৃত কাৰণ বানপানী হোৱাৰ সমস্যা, সেইবিলাক আমি বন্ধ কৰিব লাগিব। নহ'লে এই যি নাজিৰা হওক বা শিৱসাগৰ, চৰাইদেউ, যি বিহুবৰ, নেপালী খুটি এইবিলাক অঞ্চলৰ লোকসকল আকৌ অহা বছৰলৈ কিন্তু তেওঁলোকৰ জীৱনলৈ যে বিপদ নাহিব তেনেকুৱা ধৰণৰ নহয়। আৰু ভগৱানে কওক নাহক, কিন্তু প্ৰকৃতিয়ে যেতিয়া এই এনেকুৱা ধৰণৰ মানুহে আমি যেতিয়া প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰিম, কিন্তু প্ৰকৃতিয়ে মুহূৰ্ততে সকলো শেষ কৰি দিয়া আমি উদাহৰণ এতিয়া এই যি মহাপ্ৰলয় হৈ গ'ল আমি তাতে দেখিলোঁ। আৰু ইয়াৰ পৰা সকলোখিনি আমি বুজি উঠিব লাগে। আৰু আগন্তুক সময়ত চৰকাৰে পদক্ষেপ লৈ কেনেদৰে কৰে সেইটো এটা উল্লেখনীয় বিষয় হ'ব। আৰু বিভিন্ন ধৰণৰ মন্তব্য উৎপল শৰ্মা ডাঙৰীয়াই মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, অনিশ্চয়তাত 15,000 SRD শিক্ষক তো নিৰাপত্তাহানিত ভুগিছে এতিয়া ৰাজ্যৰ একাংশ শিক্ষক। এতিয়া শিক্ষকসকলে যি দৰমহা তেওঁলোকৰ পৰ্টেলৰ মাজেদি দিয়াক লৈ বা এই যি শিক্ষাগুৰুসকল এতিয়া তেওঁলোকৰ ব্যৱস্থাটো কেনেদৰে এতিয়া দি আহিছিলে দৰমহা দিয়াৰ ক্ষেত্ৰত। এতিয়া আমি যদি এটা বিষয় চাওঁ তেনেহ'লে শিক্ষকৰ দৰে এটি পবিত্ৰ বৃত্তিত জড়িত হৈ তেওঁলোকে মানৱ সম্পদ গঢ় দিছে। বছৰ ধৰি তেওঁলোকে সেইখিনি আগুৱাই লৈ গৈছে ছাত্ৰ ছাত্ৰীৰ জীৱনখিনি। তো এতিয়া এই যে পবিত্ৰ বৃত্তিত জড়িত হৈ আকৌ তেওঁলোকে দৰমহাক লৈ বা তেওঁলোকে এটা কিবা এটা তেওঁলোকৰ সমাধান বিচাৰি সমস্যাবিলাক, তো এইবিলাক ক্ষেত্ৰত আচলতে এইবিলাক হৈ থাকিব নালাগে প্ৰকৃততে। কাৰণ কেলৈ শিক্ষকৰ দৰে ইমান পবিত্ৰ এটা বৃত্তিত জড়িত হৈ এই শিক্ষকসকলক যিটো তেওঁলোকৰ সমস্যা আছে সেইখিনি সমাধান কৰি দিব লাগে। মই যিটো ভাবোঁ সেইটো মই কথা কৈছোঁ। আৰু এই ক্ষেত্ৰত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰক। কাৰণ কেলৈ শিক্ষকৰ দৰে এটি পবিত্ৰ বৃত্তিত যদি শিক্ষকে যদি ৰাজপথত ওলাব লগা হয় নিজৰ যিখিনি সমস্যা আছে বা যি তেওঁলোকে বিচাৰিছে এইখিনি তেওঁলোকক সমাধান কৰি দিবৰ বাবে, তাতকৈ আৰু দুখৰ বিষয় একো হ'ব নোৱাৰে। আৰু আগন্তুক সময়ত কিদৰে এই বিষয়টো গভীৰভাৱে চিন্তা কৰি আগন্তুক সময়ত পদক্ষেপ গ্ৰহণ কৰে সেইটো এটা উল্লেখনীয় বিষয় হ'ব। নেক্সট খবৰ যদি চাওঁ, ৰন্ধন গেছ। এতিয়া আপোনালোকে সকলোৰে ঘৰত ৰন্ধন গেছ আছেই। আপোনালোকে এটা কথা মন কৰিছেনে? যদি আপোনালোকৰ ঘৰত যিহেতু আপোনালোকে এইখিনি ৰন্ধন গেছ আছে তেনেহ'লে নিশ্চয় আপোনালোকক ৰন্ধন গেছৰ যিটো আপোনালোকৰ এজেঞ্চি আছে তাৰ পৰা হয়তো আপোনালোকক মাতি পঠাইছে যে EKYC কৰি ল'ব লাগে, আপোনালোকে আধাৰ লিংক কৰি ল'ব লাগে। যদি এতিয়াও আপুনি এইটো কৰা নাই তেনেহ'লে অতি সোনকালে কৰি লওক। আগন্তুক সময়ত নহ'লে আপোনালোকে কি হ'ব, আপোনালোকৰ যিটো ছাবচিডি আছে বা আপোনালোকে গেছ লাভ কৰাৰ বহুতখিনি খেলি মেলি হোৱাৰ সম্ভাৱনা আছে। আৰু অতি সোনকালে এইখিনি আপোনালোকে EKYCটো কৰি ল'ব। নেক্সট খবৰ যদি চাওঁ, শিৱসাগৰৰ আমগুৰিত বান ক্ষতিগ্ৰস্তৰ জৰীপৰ শুভাৰম্ভ কৰিলে মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই। এতিয়া চাওক, জৰীপ কৰি পিনে কেনেদৰে ক্ষতিপূৰণ হয়, গাই গৰু হওক, ঘৰ একেবাৰে তছনছ হৈ গৈছে নি, একেবাৰে ভাগি নাইকিয়া হৈ গৈছে নি থাকিবলৈ, সেই অনুসৰি সকলোখিনি ডাটা তেওঁলোকে যুগুত কৰি তেওঁলোকক সেইখিনি সাহায্য দিয়া হ'ব। আৰু এতিয়া এই পদক্ষেপটো ঠিকে আছে, আদৰণীয় পদক্ষেপ। কিন্তু কথাটো হ'ল কি,
যাতে উচিত যিজন বানাক্ৰান্ত বা যিজনৰ একেবাৰে ক্ষয়ক্ষতি হৈছে তেওঁলোকে যাতে পায় আৰু সেইটো পাবই। এতিয়া যিদৰে পদক্ষেপ গ্ৰহণ কৰিছে গাঁওবুঢ়াক লগত লৈ লৈছে, শিক্ষাগুৰুসকলক লৈ লৈছে আৰু এই ক্ষেত্ৰত স্থানীয় যিসকল লোক আছে তেওঁলোকে সহায় কৰিব লাগিব। কাৰণ কেলৈ এতিয়া যি 15,000 30,000 দিয়াক লৈ যদি আমি চাওঁ তেনেহ'লে কেনেকুৱা ধৰণৰ এতিয়া খেলি মেলি সৃষ্টি হৈছে সেইটো আপোনালোকে দেখিছে। আৰু আগন্তুক সময়ত যাতে সকলো বানাক্ৰান্ত লোকে এইখিনি তেওঁলোকে সহায় পায় সেইটোৱে আমি কামনা কৰিম। কাৰণ কেলৈ একেবাৰে শেষ হৈ গ'ল ঘৰখনৰ কিছুমান অৱস্থা যদি আমি ভিডিঅ'বিলাকত চাইছোঁ, নিজে দেখিছোঁগৈ চকুৱে যে কেনেকুৱা ধৰণৰ এটা পৰিস্থিতি হ'ল। ঘৰ টিঙৰ চাদৰ ওপৰে এইখিনি পানী গৈছিলে, টিঙৰ ওপৰে। তো যাতে আগন্তুক সময়ত সকলোখিনি ভালে ভালে হৈ যায় সেইটোৱে আমি কামনা কৰিম। নেক্সট খবৰ যদি চাওঁ, তিনিচুকীয়াত স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি। যিহেতু এতিয়া স্বাধীনতা দিৱস একেবাৰে ওচৰত চাপিছেই, তেওঁলোকে এইখিনি ঘৰ ঘৰ তিৰংগাৰ সেইখিনি পদক্ষেপ গ্ৰহণ কৰাক লৈ এতিয়া মুঠৰ ওপৰত স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি তেনেদৰে তেওঁলোকে আয়োজন কৰা দেখা গৈছে। বন্ধ হৈ পৰা নামদাং নদী কেনেকৈ খনন কৰিলে ভাল হ'ব তাক লৈ চলি আছে সেইখিনি। যিহেতু জেৰেঙা পথাৰৰ পৰা ৰূপহী পথাৰৰ পৰা যি পানী কেনেদৰে এতিয়া ডুব গৈ আছে, সেই পানী কেনেদৰে লৈ যাব পাৰি দিশলৈ, এতিয়া সেইবিলাক চিন্তা চৰ্চা কৰি এতিয়া নামদাঙৰ সেই যি নদী কেনেদৰে খনন কৰিলে সেইখিনি যাব। এতিয়া বিমল বৰা ডাঙৰীয়া উপস্থিত হৈ এইখিনি কাম কৰি থকা দেখা গৈছে। এতিয়া চাওক, আমি অৱহেলা কৰোঁ কিছুমান ক্ষেত্ৰত, আমি একেবাৰে প্ৰকৃতিয়ে যি যেনেদৰে সৃষ্টি কৰে সেইবিলাক সৃষ্টিক আমি কি কৰোঁ, ধ্বংস কৰোঁ, কিন্তু ফলত আমাৰ বহুত বেছি লোকচান হয়, সেইটো ভুগিবলগীয়া হয় কিছুমান নিৰ্দোষী লোকে। তেতিয়া এইখিনি যাতে সুচাৰুৰূপে হৈ যায়। যি জেৰেঙা পথাৰ ৰূপহী পথাৰত পানী আছে, কাৰণ কেলৈ কৃষকসকলৰ সপোন খেতি একেবাৰে তেওঁলোকৰ কি হৈ আছে, কঠীয়াত ডুব গৈ আছে, তেওঁলোকে মাটি ডুব গৈ আছে, খেতি কৰিব পৰা নাই। তো আগন্তুক সময়ত এতিয়া সেই সকলোখিনি যাতে সমাধান হৈ যায় সেইটোৱে আমি সকলোৱে বিচাৰিম। নেক্সট খবৰ যদি চাওঁ, বিদ্যালয় আৰু অংগনবাদী কেন্দ্ৰলৈ ক্ষতিপূৰণ। এতিয়া যিহেতু বানপানীত বহুতখিনি বিদ্যালয়, বহুতসমূহ যি অংগনবাদী কেন্দ্ৰ সেইসমূহ একেবাৰে শেষ হৈ গ'ল। তো তেতিয়া এই যি বিদ্যালয় আৰু কেন্দ্ৰসমূহলৈ এইখিনি ক্ষতিপূৰণ এইখিনি দিয়া হৈছে। আগন্তুক সময়ত সকলোখিনি কাম ভালদৰে কৰা হ'ব বুলিও এতিয়া ইতিমধ্যে চৰকাৰে এইখিনি জনাইছে। নতুন নিযুক্তিৰ ক্ষেত্ৰত বহুতভাগে কৈছে চাকৰি কেতিয়ালৈ কি হ'ব। এতিয়া ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ঘোষণা কৰিলে নতুন নিযুক্তি চাকৰিৰ ক্ষেত্ৰত ক'ত কেনেদৰে দিয়াৰি অসম আৰক্ষী, স্বাস্থ্য বিভাগ, শিক্ষা বিভাগত সেইখিনি আগন্তুক সময়ত অতি সোনকালে বিজ্ঞাপন প্ৰকাশ পাব। গুৰু দক্ষিণা, শিক্ষাগুৰুসকলক গুৰু দক্ষিণাক লৈ এতিয়া বহুতভাগে এইটো কথা কৈছে শিক্ষাগুৰুসকলক কেতিয়া কিমানকৈ দিব। এতিয়া আগন্তুক সময়ত অতি সোনকালে কাৰ্যকৰী কৰি গুৰু দক্ষিণা বিষয়টো গুৰুত্ব সহকাৰে লৈ এইখিনি দিয়াৰ কথা কৈছে। আৰু গুৰু দক্ষিণা সকলো শিক্ষাগুৰুৱে পাব লাগে, এইখিনি পাওক সেইটোৱে আমি কামনা কৰিম। পুৰণি পেঞ্চন 2013 চনৰ শিক্ষাগুৰুসকলক পুৰণি পেঞ্চন দিয়া হ'বনে নহয়, দিবনে নিদিয়ে, এই বিষয়টো বহুতভাগে উল্লেখ কৰি আছিলে। তো আপোনালোকক স্পষ্টকৈ জনাবলৈ বিচাৰিছোঁ, UPS, NPS, OPS আপোনালোকে সেইখিনি কথা গম পাই আছে। এইখিনিক লৈ এতিয়া বহুতে পুৰণি পেঞ্চন দিব লাগে এইখিনি কৈ আছে। কিন্তু এটা কথা মনত ৰাখিব, 2013 চনৰ শিক্ষাগুৰুসকলক কোনো ধৰণৰ পুৰণি পেঞ্চন নিদিয়ে, কিন্তু পাব লগা তেওঁলোকে সেইখিনি পাব লাগে। যিটো ভিত্তি আমি যদি চাওঁ তেনেহ'লে বহলাই ক'বলৈ গ'লে বহুত বেছি দীঘলীয়া হ'ব। তথাপিতো এইসকলে নাপায়, UPS পোৱাৰ সম্ভাৱনা আছে। আৰু এতিয়া বিষয়টো যদি চাওঁ, OPS বিষয়টো এইটো হোৱাৰ সম্ভাৱনা নাই যিটো আমি দেখিলোঁ। আত্মনিৰ্ভৰশীল আঁচনি বিষয়টো বহুতভাগে কৈ আছে। আত্মনিৰ্ভৰশীল আঁচনি 3য় সংস্কৰণ অতি সোনকালে মুকলি হোৱাৰ কথা এইখিনি বহুতে কৈ আছিলে। কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ ঘোষণা কৰিলে যে এই আঁচনি পলম হ'ব, বাকী যিসকলে পাব লগা আছে তেওঁলোককে দিয়া হ'ব। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'লৈ লগ পোৱাৰ